নমস্কাৰ পুনৰ এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ অসম চৰকাৰৰ গেট 3 কাৰণে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হ'ব যিহেতু নতুনকৈ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট কাম প্ৰগ্ৰেম এছিষ্টেণ্ট আৰু এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে আৰু এই ৰিক্ৰুইটমেণ্টনো কি হয় আপোনালোকে ভিডিঅ'টোতে গম পাই থাকিব য'ত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ভেকেঞ্চি খালী হৈছে 4টা য'ত 18,000 টকাকৈ মাহিলী প্ৰদান কৰিব য'ত দৰমহা থাকিব 18,000 আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব নেক্সট যদি চাওঁ তেন্তে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম প্ৰগ্ৰেম এছিষ্টেণ্টৰ কাৰণে 2টা ভেকেঞ্চি আছে য'তো 18,000 টকাকৈ মাহিলী প্ৰদান কৰিব য'ত গ্ৰেজুৱেট হ'ব লাগিব ইন কম্পিউটাৰ ছায়েন্সত হ'ব লাগিব নেক্সট যদি চাওঁ তেন্তে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্টৰ কাৰণে য'ত 2টা ভেকেঞ্চি আছে 18,000 মাহিলী প্ৰদান কৰিব ইয়াত আপুনি গ্ৰেজুৱেট ইন কমাৰ্চ ষ্ট্ৰীম হ'ব লাগিব আৰু যদি এইকেইটা হয় তেন্তে আপুনি আবেদন কৰিব পাৰিব এতিয়া যদি চাওঁ তেন্তে এই যিটো ভেকেঞ্চিটো সেইটো ওলাইছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড যি ASSEB বুলি কোৱা হয় তাত ভেকেঞ্চি ৰিলিজ কৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব অনলাইন আবেদন ইতিমধ্যে চলি আছে বয়সৰ সীমা 18 বছৰৰ পৰা 21 বছৰৰ পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ এখন প্ৰয়োজন হ'ব আৰু এপ্লিকেশ্যন ফিজ 500 হ'ব জেনেৰেলৰ কাৰণে বাকী 350 আদাৰ কেণ্ডিডেটৰ কাৰণে আৰু ইয়াৰ কাৰণে যদি চাওঁ তেন্তে অনলাইন আবেদন প্ৰক্ৰিয়া ইতিমধ্যে 17 জুনৰ পৰা আৰম্ভ হৈছে আৰু 7 জুলাই ইয়াৰ আবেদনৰ অন্তিম তাৰিখ অনলাইন এপ্লাই লিংক ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব ধন্যবাদ